Fibonacci কেনেকৈ ট্ৰেড ল'ব লাগিব আৰু Fibonacci what are the four possibilities of taking a trade in uptrend clear চলো এটা এটা পসিবিলিটি আমাৰ এটো হ'ব পয়েন্ট A পৰা পয়েন্ট B লে এটা সুইং ক্ৰিয়েট হ'ল তাৰ পিছত আহি 0 পয়েন্টৰ যোনটো 6 ৰ লেভেল এটা বুলিশ প্যাটাৰ্ন ক্ৰিয়েট কৰিলে এটো এক পসিবিলিটি সেকেন্ড পসিবিলিটি হ'ব একে সেম সুইং টুৰ পয়েন্ট A পৰা পয়েন্ট B লে গৈ পয়েন্ট 5 ত আহি এটা বুলিশ প্যাটাৰ্ন ক্ৰিয়েট কৰিলে তাৰ পৰা ওপৰলৈ যোৱা পসিবিলিটি আছে নেক্সট আকৌ পয়েন্ট A পৰা পয়েন্ট B লে গৈ পয়েন্ট 5 এন্ড পয়েন্ট 6 ৰ মাজৰ যোনটো আমি কওঁ গোল্ডেন জোন বুলি তাৰ মাজৰ পৰা এটা ৰিট্ৰেসমেন্ট লৈ যাবগৈ পাৰে and the third possibility which everyone knows of Fibonacci যদি মাৰ্কেটে A পয়েন্টৰ পৰা B পয়েন্টলৈ গ'ল আৰু 0.6 ৰ লেভেলটো যদি ব্ৰেক কৰি তাক কি লিখা আছে ইয়াত 0.6 লেভেল ইজ আ ট্ৰেন্ড চেঞ্জাৰ লেভেল আপ ট্ৰেন্ডত গৈছিলে 0.6 ব্ৰেক কৰি দিলে ইয়াৰ ট্ৰেন্ড সলনি হৈ যাব নাও মাৰ্কেট উইল গো ফৰ আ ডাউন ট্ৰেন্ড কোনটোলৈকে টাৰ্গেট যাব পয়েন্ট লৈকে these are the four possibilities of Fibonacci in uptrend